পঞ্চায়ত ইউনিয়নৰ কাৰ্যালয়ত মই লিখা গ্ৰন্থ শ্ৰমিক আন্দোলনৰ দুখৰীয়া ছবি আজি উন্মোচিত হৈছে আৰু উন্মোচন কৰিছে বিশিষ্ট সাংবাদিক প্ৰগতিশীল লেখক অমূল্য খাটনীয়া ডাঙৰীয়াই। এই কিতাপখনত ডিগবৈত যোৱা প্ৰায় 40 বছৰে শ্ৰমিক আন্দোলনৰ যিবিলাক ঘটনা, শ্ৰমিক আন্দোলনৰ সময়ত সৃষ্টি হোৱা পৰিস্থিতি, পৰিৱেশ, শ্ৰম বিভাগৰ তথা IOC কৰ্তৃপক্ষ ইত্যাদি তেওঁলোকৰ ভূমিকা, এইবিলাক সম্পৰ্কত এটা সৰু সৰুকৈ বৰ্ণনা দিয়া হৈছে আৰু কিছুমান ইয়াতে বহু উল্লেখযোগ্য ঘটনা সন্নিৱিষ্ট কৰা হৈছে। লগতে গোটেই পৃথিৱীত শ্ৰমিক আন্দোলনৰ ধাৰা আৰু বৰ্তমান WFTU নেতৃত্বত চলি থকা শ্ৰমিক আন্দোলন, সেই বিষয়বিলাকো ইয়াতে সন্নিৱিষ্ট কৰা হৈছে। আৰু মই নিজে উপস্থিত থকা বিদেশৰ 5খন দেশৰ আন্তৰ্জাতিক সন্মিলনৰ কথাও ইয়াতে উল্লেখ কৰা হৈছে আৰু বৰ্তমান পৰিস্থিতিত ট্ৰেড ইউনিয়নৰ সন্মুখত দেখা দিয়া প্ৰত্যাহ্বানো ইয়াতে উল্লেখ কৰা হৈছে। আৰু মই ভাবোঁ যে আমাৰ শ্ৰমিকসকলে এইখিনি যদি ভাল ধৰণে অধ্যয়ন কৰে, তেতিয়াহ'লে এটা বাস্তৱ ছবি আৰু ইয়াৰ পৰা যিখিনি অভিজ্ঞতা লাভ কৰিব, সেইখিনি অহা দিনত ট্ৰেড ইউনিয়ন কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব। আৰু ইতিমধ্যে মই দ্বিতীয়খন গ্ৰন্থও ৰচনা কৰি আছোঁ, সেইখন সম্পূৰ্ণ তৈল শিল্পৰ ওপৰত, আৰু আশা কৰিছোঁ যে অহা প্ৰায় 6 মাহৰ ভিতৰত সেই দ্বিতীয়খন গ্ৰন্থও প্ৰকাশ কৰিব পৰা যাব। গতিকে এই গ্ৰন্থখনত সেইখিনিয়ে সন্নিৱিষ্ট কৰিছোঁ। আৰু 1939 চনৰ যি ইয়াৰ শ্ৰমিক আন্দোলন হৈছিল ব্ৰিটিছৰ সময়ত, সেইখিনি মই উল্লেখ কৰা নাই। ইতিমধ্যে কেইবাজনো লেখকৰ লিখনিত সেইখিনি প্ৰকাশ পাই গৈছে, গতিকে মই সেইখিনিলৈ যোৱা নাই। বাকী যিবিলাক ঘটনা, এই ঘটনাবিলাকেই মই ইয়াতে উল্লেখ কৰিছোঁ। গতিকে এইখিনিয়ে মই কওঁ। তেওঁ যিখিনি দেখিলে, যিখিনি অভিজ্ঞতা সঞ্চয় কৰিলে, সেইখিনি তেওঁ বিতৰণ কৰাৰ কাৰণে এই দুখৰীয়া ছবিখন আপোনালোকৰ কাৰণে। প্ৰতিখন ছবিয়ে আপোনালোক পৰৱৰ্তী সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কিন্তু সহায় কৰিব। নৱপ্ৰজন্ম যিখন ট্ৰেড ইউনিয়ন আন্দোলনত আহিব খুজিব, তেওঁলোকক কিন্তু এটা শিক্ষিত কৰি তুলিব। তেওঁলোকে অনুভৱ কৰিব পাৰিব যে আমি এই কামৰ মাধ্যমেদি আমি সফল হ'ব পাৰিম, এই কামৰ মাধ্যমেদি আমি ব্যৰ্থ হ'ব পাৰিম। এই ধাৰণাটো এই গ্ৰন্থখনৰ পৰা পাব বুলি মই নিশ্চিত। কাৰণ ইতিমধ্যেই তেখেতে আমাৰ গ্ৰন্থকাৰে কৈছে, নগেন চুতীয়াই কৈছে, তেওঁ অকল ডিগবৈৰ শ্ৰমিক আন্দোলনত সীমাবদ্ধ হৈ থকা নাছিলে। তেওঁ গোটেই সৰ্বভাৰতীয়, এতিয়াও তেওঁ সৰ্বভাৰতীয় সংগঠনৰ জেনেৰেল ছেক্ৰেটাৰী। আৰু 5খন ৰাষ্ট্ৰ তেওঁ ভ্ৰমণ কৰিছে। এই 5খন ৰাষ্ট্ৰৰ শ্ৰমিকৰ তেওঁলোকৰ চৰিত্ৰ, তেওঁলোকৰ কাৰ্যপন্থা, তেওঁলোকৰ পদ্ধতি, তেওঁলোকৰ আন্দোলনৰ নমুনা সকলো তেওঁলোকে পৰ্যবেক্ষণ কৰিছে। আৰু সেই পৰ্যবেক্ষণে তেওঁক যথেষ্ট পৰিমাণে সাহস আৰু উদগনি যোগাইছে। তেওঁ আহৰণ কৰা সেই সাহস আৰু উদগনিখিনি কেতিয়া আজি বিতৰণ কৰিছে, তেওঁ নিজে ৰাখি থ'ব খোজা নাই। সেই বিতৰণটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। আপোনালোকে জানে এই ডিগবৈৰ ইতিহাস আছে। আপোনালোকে কৈলাশ চক্ৰৱৰ্তী, প্ৰাণেশ চৌধুৰী, অহিৰ চন্দ্ৰ অহিৰৰ কথা নাম শুনিছেনে বাৰু আপোনালোকে? শুনিছেনে নাই বাৰু? কৈলাশ চক্ৰৱৰ্তী, প্ৰাণেশ চৌধুৰী, অহিৰ চন্দ্ৰ অহিৰ নাম শুনিছেনে আপোনালোকে? ডিগবৈৰ কোনোবা মানুহে? আপোনালোকে জানেনে অসমৰ শ্ৰমিক আন্দোলনৰ এই 3জন প্ৰথম শ্বহীদ? ইতিহাস আছে ডিগবৈৰ আচলতে। 1939 চনত ধাৰাবাহিক আন্দোলনত সেই সময়ত ইতিমধ্যে দ্বিতীয় ৱৰ্ল্ড ৱাৰৰ ধামামা বাজিছে। আৰু তালৈকে এই হৈছে শ্ৰমিক ইউনিয়নৰ সেইখন বাৰ্মা অইল কোম্পানী আছিলে বোধহয়। বাৰ্মা অইল কোম্পানী, আগতে যে BOC আছিলে, আপুনি জানে ব্ৰিটিছ কোম্পানী, বাৰ্মা অইল কোম্পানী ব্ৰিটিছ কোম্পানী, তাৰ অধীনত আছিল। সেই সময়ত তেওঁলোকৰ কোনো সংগঠিত ৰূপ নাছিল শ্ৰমিকৰ, কিন্তু কিছুৰ নেতৃত্বত তেওঁলোকে দাবী দাবলৈ ওলাই আহিল আৰু ইতিমধ্যেই দ্বিতীয় মহাযুদ্ধৰ ধামামা বাজিবলৈ আৰম্ভ কৰিলে। তেতিয়া প্ৰথম যেতিয়া ডিগবৈ ৰিফাইনেৰীত চাকৰি কৰিবলৈ আহিছিলে, প্ৰথম আহিয়ে লগ কৰিছিলে, এতিয়াও আপোনাৰ মোৰ মনত আছে, কেৰচিন টিটিং ইউনিট আগতে কৈছিলে ইথিলিন প্লাণ্ট, তাত কাম কৰি থাকোঁতে কৈছিলে যে ইয়াত তেনেকুৱা ইউনিয়নৰ বিষয়ে আপোনাৰ লগত কথা পাতিব পাৰিম নেকি? মই তেওঁক প্ৰথমেই কৈছিলোঁ যে এতিয়া তুমি প্ৰবেশনত আছা, তাৰপিছত প্ৰবেশনটো খতম কৰাৰ পিছত তুমি ইউনিয়নৰ কথা পাতিবা, মেনেজমেণ্টে গম পালে তোমাক
পিছতে প্ৰৱেশন শেষ হোৱাৰ পিছতে প্ৰথমে AOC লেবাৰ ইউনিয়নৰ কাউন্সিলৰ আৰু কাউন্সিলৰত প্ৰথম যে গেট মিটিঙত আৰম্ভ কৰাৰ পৰা AOC লেবাৰ ইউনিয়নৰ উপসভাপতি হৈ পিছত মিনাৰেল অইল ৱৰ্কাৰ্ছ ইউনিয়ন, মই চব সময়তে ছেক্ৰেটাৰী আৰু তেওঁ প্ৰেচিডেণ্ট আছিলে। আৰু মিনাৰেল অইল ৱৰ্কাৰ্ছ ইউনিয়নত আজি যি আমি প্ৰেক্ষাগৃহত বহি আছোঁ, যি অৱস্থাৰ পৰা আজি এই উন্নত পৰ্যায়লৈ আনিলে, তাৰ কাৰণে অশেষ ধন্যবাদৰ পাত্ৰ। আৰু এই শ্ৰমিক আন্দোলনৰ দুপৰীয়া ছবিৰ মাজেদি আমাৰ খাটনীয়া ডাঙৰীয়া আপোনালোকক কৈছে যে নতুনকৈ যিসকলে ট্ৰেড ইউনিয়ন কৰা শ্ৰমিকসকলে এটা দিশা পাব